আমি আগৰ ভিডিঅ'টোত প্ৰগ্ৰামিং চালোঁ। এই ভিডিঅ'টোত আমি চাম কোডিং। যদি আপুনি আগৰ ভিডিঅ'টো চাই অহা নাই, আপুনি আগৰ ভিডিঅ'টো চাই ল'ব, ঠিক আছে। নোচোৱাকৈ যদি এই ভিডিঅ'টো যদি আগৰ ভিডিঅ'টো যদি চোৱা নাই আৰু এই ভিডিঅ'টোত জাম্প কৰিছে, একো বুজিব নোৱাৰিব, ঠিক আছে। ত' আজি আমি ষ্টাৰ্ট কৰোঁ কোডিং। কোডিং কি? প্ৰথমটো বুজা কোডিং আৰু প্ৰগ্ৰামিঙৰ মাজত ডিফাৰেঞ্চ কি। চ' কোডিং আৰু প্ৰগ্ৰামিঙৰ মাজত একো ডিফাৰেঞ্চ নাই, both are the same. ডিফাৰেঞ্চটো আহিছে কিয় আৰু দুটা ৱৰ্ডিং কিয়? ৱাই? যেতিয়া আমি ৱৰ্ড যেতিয়া ইউজ কৰিছোঁ কোডিং, কোডিং মানে হৈ গ'ল সৰু বস্তু, আৰু যেতিয়া মই প্ৰগ্ৰামিং ইউজ কৰিছোঁ, প্ৰগ্ৰামিংটো হৈ গ'ল ডাঙৰ বস্তু বা সিমানটোৱে। যেতিয়া আমি কোডিং কৈ আছোঁ, কামৰ জেগাটো বহুত ডাঙৰ নহয়, এইটো অলপ সৰু। আৰু যেতিয়া মই প্ৰগ্ৰামিং কৈ আছোঁ, আমাৰ কামৰ জেগাটো অলপ ডাঙৰ হৈ গৈছে। তাৰ মানে ছাপ'জ তুমি এটা কোম্পানীত গৈছা, তুমি ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰিলা, তুমি ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰাৰ পিছত তুমি এটা কোম্পানীত গ'লা। তো কোম্পানী কি প্ৰথম দিনে কি তোমাক বহুত ডাঙৰ এটা ছফ্টৱেৰ বনাবলৈ দিব নেকি? তোমাৰ ওচৰত একো এক্সপিৰিয়েঞ্চ নাই। কোম্পানী কি কৰিব? কোম্পানীয়ে তোমাক এটা সৰু এটা প্ৰজেক্ট দিব, তোমাক এটা বহুত সৰু এটা কাম দিব, আৰু এই সৰু কামটো তোমাক ক্লিয়াৰ কৰিব লাগিব। ছাপ'জ তোমাক ইমানটো কাম দিয়া হ'ল, এই কামটো তোমাক ক্লিয়াৰ কৰিব লাগিব। চ' যেতিয়া তুমি এই সৰু প্ৰজেক্টৰ কাৰণে কাম কৰা ন, তেতিয়াহ'লে তুমি বুলি ক'বা কি মই কোডিং কৰি আছোঁ। আৰু ছাপ'জ তোমাৰ 1 বছৰ হৈ গ'ল, 3 বছৰ হৈ গ'ল, এতিয়া তুমি কি হ'ব? তোমাৰ ওচৰত এটা এক্সপিৰিয়েঞ্চ আহি গৈছে, তোমাৰ ওচৰত নলেজ আহি গৈছে। তো তুমি কি কৰিবা? তুমি ডাঙৰ প্ৰজেক্ট ল'বা, হয় নহয় জানো? ডাঙৰ তুমি প্ৰজেক্ট এটা ল'বা, তেতিয়াহ'লে তুমি কি কৰিবা? তুমি কি ক'বা? তুমি তেতিয়াহ'লে কিবা মই প্ৰগ্ৰামিং কৰি আছোঁ বুলি ক'বা, ঠিক আছে। এটা বস্তু মনত থবা, দিছ টু টাৰ্মছ আৰ ডেজিগনেশ্যনছ। এইটো আৰু এইটো কি থাকিলে? ডেজিগনেশ্যন থাকিছে। যেতিয়া তুমি কোৱা কি মই প্ৰগ্ৰামাৰ, তাৰমানে তোমাৰ ওচৰত এক্সপিৰিয়েঞ্চ নলেজ অলপ বেছি। আৰু যেতিয়া তুমি যদি কোৱা কি মই কোডাৰ, তাৰমানে তোমাৰ এক্সপিৰিয়েঞ্চ আৰু নলেজ বেছি আছে। এনেকুৱা নহয় কি তোমাৰ ওচৰত নলেজ নাই, বাট ইউ আৰ লাইক লিটিল বিট অফ ইণ্টাৰ্ণ। ইয়াত আকৌ আৰু এটা বস্তু থাকে, বহুত কোম্পানীয়ে কোডিং আৰু প্ৰগ্ৰামিঙৰ বস্তুটো ছেইম বুলি ধৰে। চ' এট প্ৰেজেণ্ট যে আমাৰ ট্ৰেণ্ডিঙত যদি আমি কুৱেশ্যনটো যিটো কি আমাৰ ট্ৰেণ্ডিঙৰ কুৱেশ্যন, কোডিং কি বস্তু, তো এট প্ৰেজেণ্ট তুমি কোডিং আৰু প্ৰগ্ৰামিং ছেইম বুলি ধৰিব পাৰা। তোমাৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম নহ'ব। যদি তুমি কোৱা কোডিং মানে কি, প্ৰগ্ৰামিং মানে ডাঙৰ ছেইম বস্তু হ'ব, দুটাৰ মাজত বহুত ডাঙৰ ডিফাৰেঞ্চ নহয়। চ' আমি কি বুজিছোঁ? কোডিং এণ্ড প্ৰগ্ৰামিং আৰ ডেজিগনেশ্যনছ, দুটাৰ মাজত বহুত ডাঙৰ ডিফাৰেঞ্চ নহয়। আৰু কিছুমান কোম্পানী আছে যোনটো কোডিং আৰু প্ৰগ্ৰামিং এনেকুৱা একো ডেজিগনেশ্যনছ তেখেতি একচেপ্ট নকৰে। তেখেতি ফৰ দেম কোডিং এণ্ড প্ৰগ্ৰামিং আৰ both the same thing. চ' আমি ইমানটো বুজিছোঁ কোডিং কি বস্তু। আৰু এতিয়া আমি চাই লওঁ এতিয়া কি আমি গম পালোঁ। চ' হোৱাট ইজ আ প্ৰগ্ৰামিং? প্ৰগ্ৰামিং ইজ আ বিগাৰ এস্পেক্ট। ইয়াত চোৱা, বিগাৰ এস্পেক্ট মানে ডাঙৰ চিন্তা অথবা ডাঙৰ পইণ্ট অফ ভিউ, ঠিক আছে। প্ৰগ্ৰামিং ইজ আ বিগাৰ এস্পেক্ট অফ উইচ কণ্টেইন কোডিং, মানে প্ৰগ্ৰামিঙৰ ভিতৰতে কোডিং থাকে, ঠিক আছে। এনি ডাউট ইমানটো? যদি কিবা ডাউট থাকিছে, ইউ কেন ইউজ দ্য কমেণ্ট বক্স। ইউটিউবত তোমাৰ এটা কমেণ্ট বক্স থাকিব, তাত তুমি কমেণ্ট নিশ্চয়ভাৱে কৰিবা, আৰু এই কমেণ্টৰ মই উত্তৰ দিম। এণ্ড আই উইল বি ভেৰি হেপী টু এনচাৰ ইউৰ কুৱেশ্যনছ। চ' আজি আমি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ। নেক্সট আমি চাম লেংগুৱেজ কি হয়, আৰু লেংগুৱেজৰ ওপৰত ডিছকাছ কৰিম। এণ্ড কোডিং প্ৰগ্ৰামিং, আমাৰ ইয়াৰ আগত আমি প্ৰগ্ৰামিং কৰিছিলোঁ, তাৰপিছত আমি কোডিং কৰিছোঁ। মনত থ'ব, বস্তুকেইটা চিৰিয়েলি কৰিব। মই পাৰ্ট 1 পাৰ্ট 2 হিচাপত চিৰিয়েল এটা নম্বৰিং হিচাপতে দিম, ঠিক আছে। জাম্পিং নকৰিব, ভিডিঅ'টো যেনেকুৱাকৈ দিয়া আছে, যেনেকুৱাকৈ পাৰ্ট ৱাইজ দিয়া আছে, ই পাৰ্ট ৱাইজতে কৰিব। থেংক ইউ।